হেল্ল' এভৰিৱান, আকৌ আমি আহিছোঁ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ। আজি আমি গৈ আছোঁ অসমৰ সকলোতকৈ ধুনীয়া ঠাইখনলৈ। ঠাইখনৰ নাম হ'ল উমৰাংচু গল্ফ ফিল্ড। আপোনালোকে নিশ্চয় শুনা পাইছে নামটো। এই ঠাইখন বৰ ধুনীয়া শুনিছোঁ। আজি চাই আহোঁ কেনেকুৱা লাগে আৰু আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম ঠাইখন কেনেকুৱা, কি আছে তাত। এই যিটো ৰাস্তা দেখিছে আপোনালোকে, এই ৰাস্তা দি আপোনালোকে পানীমূৰ ৱাটাৰফল, তাত পিকনিক প্লেচ আছে, সেইটো যাব পাৰিব। আৰু উমৰাংচু গল্ফ ফিল্ডটো মই গৈ আছোঁ, আপোনালোকেও যাব পাৰিব এই ৰাস্তাতে। আৰু এইফালে যদি ভাবে আপোনালোক মেঘালয় ওলাব পাৰিব। এইফালে একদম একেই ৰাস্তা আপোনালোকে নিশ্চয় চাই আছে। এই ৰাস্তাটো বৰ ধুনীয়া হয়, কিন্তু এই ৰাস্তাটো অলপ ৰিক্সি হয়, কিয়নো এই ৰাস্তাত বহুত এক্সিডেণ্ট হৈ থাকে সময়ত কাৰণ এই ৰাস্তাত বহুত স্পীড ব্ৰেকাৰ আছে। 2-3 কিলোমিটাৰৰ মূৰে স্পীড ব্ৰেকাৰ দিয়া আছে। সেইকাৰণে আপোনালোকে যদি আহে তেন্তে অলপ সাৱধান হৈ আহিব, কিয়নো এই ৰাস্তাত স্পীড ব্ৰেকাৰ কাৰণে আপোনালোকৰ এক্সিডেণ্ট হৈ যাব পাৰে। এই চাওক, ৰাস্তাত পোষ্টাৰিং কৰি ৰাখিছে আপোনালোকৰ ছেফটিৰ কাৰণে। ৰাস্তাত বহুত এক্সিডেণ্ট হৈ থাকে, সেই কাৰণত এয়াই পালোহি। আৰু বেছি দূৰ নহয়, 1 কিলোমিটাৰমান আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই দেখিছে আপোনালোকে এণ্ট্ৰি গেট, এইখন মেইন এণ্ট্ৰি গেট হয় উমৰাংচুৰ। আমি এতিয়া টিকেট কাউণ্টাৰত যাম, সুধিম দাদাৰ লগত টিকেটত কিমান লয়। দাদাই কৈছে টিকেটত এডাল্টৰ কাৰণে 20 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ফ্ৰী। আৰু গাড়ীখন আছে, নিশ্চয় গাড়ী লৈ আহিব আপোনালোকে। গাড়ীখনৰ পাৰ্কিং ফিজ 100 টকা, 100 ৰুপিজ অনলি। টিকেট কেইটা আমাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ওলাম মেইন ভিউ পইণ্টখিনি চাবলৈ। আহক আপোনালোক আমাৰ লগত। পইণ্টটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এয়া চাওক মেইন ভিউ পইণ্টটো, বৰ ধুনীয়া জেগা, বৰ বেছি ধুনীয়া জেগা। আপোনালোকে ইয়াতে আহিব পাৰিব ফেমিলি লৈ। এই যিখিনি জেগা দেখিছে আপোনালোকে, যিখিনি ঠাই দেখিছে, এইখিনিত একচুৱেলি তাত মানে আপোনালোকে যদি পিকনিক খাব আহে তেনেহ'লে এইফালে পিকনিক খাব পাৰিব। আৰু সোঁফালে আৰু এটা ৰাস্তা আছে, সেইফালে গ'লে আপোনালোকে মানে তাত ফেলকন ফেষ্টিভেল হয়। ফেলকন ফেষ্টিভেলৰ কাৰণে তেখেতে সেইফালে বন্ধ কৰি ৰাখিছে। নিশ্চয় আপোনালোকে দেখিব পাইছে, ইয়াতে পানীত বাইক ৰাইডিং কৰা হৈ আছে। আপোনালোকে আহিলে আপোনালোকেও কৰিব পাৰিব মিনিমাম ফিছত। ইমান বেছি পইচা নলয়, মোটামুটি ৰাউণ্ড দিয়ে তেখেতে। বিৰাট এনজয়ফুল ৰাইড হয় এইটো, আৰু অলপ ৰিক্সি হয়। মোৰতো ভয় লাগি আছে, আপোনালোকৰ কেনে লাগে নাজানো। এয়া চাওক কেনেকৈ চলাই আছে গাড়ীখন তেখেত। আহক আমি অলপ আগবাঢ়ো। আমি নিশ্চয় আপোনালোকে দেখিব পাইছে, এই যিখিনি বাউণ্ডৰী ৱাল দিয়া আছে, এইখিনি তেখেতে ফেলকন ফেষ্টিভেলৰ কাৰণে বাউণ্ডৰী কৰি আছে। ফেলকন ফেষ্টিভেল 13, 14 আৰু 15 তাৰিখে মোৰ শুনামতে শুনিছোঁ তাতে হ'ব। আৰু আপোনালোক তাত ফেলকন ফেষ্টিভেল উপভোগ কৰিব পাৰিব। এইবাৰ ফেলকন ফেষ্টিভেলত মোৰ শুনামতে মহম্মদ ফেজ, ইণ্ডিয়ান আইডলৰ যিজন জয়ী হৈছিলে, তেখেত আহিব। আৰু মনালী ঠাকুৰ আহিব 14, 15 আৰু 13 তাৰিখত কোন আহে এইটো মই চাব পাইছে। পেণ্ডেলৰ কাম চলি আছে ফেলকনৰ কাৰণে। এতিয়ালৈকেতো অলপ টাইম আছে, সেইকাৰণে তেখেতে কাম কৰি আছে। পূৰা জোৰদাৰত কাম চলি আছে, মানুহে কাম কৰি আছে। আৰু মই আশা কৰিছোঁ আপোনালোকে ফেলকন ফেষ্টিভেলত আহিব আৰু ফেলকন ফেষ্টিভেল এনজয় কৰিব। আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ লগত লগ হ'ব আন এটা